रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ কৰোণাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 213 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 11 নং সূৰা হুদৰ 88 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা ইয়া কওমি আৰাইতুম ইন কুনতু আলা বাইয়িনাতিম মির রাব্বি ওয়া রাযাকানি মিনহু রিজকান হাসানান ওয়ামা উরিদু আন উখালিফাকুম ইলা মা আনহাকুম আনহু ইন উরিদু ইল্লা ইসলাহা মা ইসতাতা'তু ওয়া মা তৌফিক ইল্লা বিল্লাহ আলাইহি তাওয়াক্কালতু ওয়া ইলাইহি উনীব। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখি আহিছোঁ বিষয়বস্তুৰ প্ৰাসংগিকতা চলি আহি আছে শুএব আলাইহিস সালামৰ তেখেতৰ জাতিৰ সৈতে হোৱা কথোপকথন, বিভিন্ন ধৰণৰ বাকবিতণ্ডা ইত্যাদিৰ প্ৰসংগ চলি আহি আছে। শুএব আলাইহিস সালামৰ আহ্বানত তেওঁলোকৰ জাতিৰ লোকসকলে শুএব আলাইহিস সালামক প্ৰশ্ন কৰিছিল যে, হে শুএব, তোমাৰ সালাতে কি তোমাক এই আদেশ দিয়ে নেকি যে আমি ইতিমধ্যে আমাৰ পূৰ্বপুৰুষসকলৰ পৰা যি আমি ইবাদত কৰি চলি আহিছোঁ, যি আমাৰ ধৰ্মনীতিত আমি চলি আহিছোঁ, সেই ধৰ্মনীতিক কি তোমাৰ সালাতে আদেশ দিয়ে নেকি যে আমি এইবোৰ এৰি দিবৰ বাবে? অথবা আমাৰ ওচৰত যি টকা পইচা আছে সেই টকা পইচাৰে আমাৰ ইচ্ছা অনুযায়ী আমাৰ যি মন যায় তাকে যে আমি নকৰিম, এই দিশটো কি তোমাৰ সালাতে বাধা দিয়ে নেকি? এনেধৰণৰ প্ৰশ্ন শুএব আলাইহিস সালামৰ কৌমৰ লোকসকলে শুএব আলাইহিস সালামৰ প্ৰতি কৰিছিল। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 88 নং আয়াতত শুএব আলাইহিস সালামে কৈছিল, ক্বালা ইয়া কওমি, তেওঁ কৈছিল, হে মোৰ জাতি, আৰাইতুম, কি তোমালোকে কি দেখা নাই নেকি, ইন কুনতু আলা বাইয়িনাতিম মিৰ ৰাব্বি, ইন কুনতু, যদি মই হৈ থাকোঁ, আলা বাইয়িনাতিম মিৰ ৰাব্বি, মোৰ প্ৰতিপালকৰ পৰা অহা এক স্পষ্ট প্ৰমাণৰ ওপৰত, স্পষ্ট পথ নিৰ্দেশনাৰ ওপৰত, স্পষ্ট ৰোডমেপৰ ওপৰত যদি মই থাকোঁ, ৱা ৰাজাকানি মিনহু, আৰু তেখেতৰ ফালৰ পৰা মোক জীৱিকা দি থাকে, ৰিজকান হাসানান, উত্তম জীৱিকা, এই দিশটো কি তোমালোকে দেখা নাই নেকি? তাৰ পাছত কৈছে, ৱামা উৰিদু আন উখালিফাকুম, ৱামা উৰিদু, যে মোৰ এইটো উদ্দেশ্য নহয়, আন উখালিফাকুম, যে তোমালোকৰ সৈতে মই বিৰোধিতা কৰিম, তোমালোকে যি কৰি আছা তাৰ সৈতে, তোমালোকৰ সৈতে সেই বিষয়ক লৈ যে মই বিৰোধিতা কৰিম, মোৰ উদ্দেশ্য সেইটো নহয়। ইলা মা আনহাকুম আনহু, যি বিষয়ত তোমালোকক মই বাধা দিছোঁ সেই বিষয়ক লৈ মই প্ৰকৃততে তোমালোকৰ সৈতে বিৰোধিতা কৰাটো মোৰ উদ্দেশ্য নহয়। ইন উৰিদু, বৰং মোৰ উদ্দেশ্য হৈছে ইল্লা ইছলাহা, যে পৰিশুদ্ধি হোৱা, তোমালোক সংশোধন হোৱা। যিহেতু বিষয়বস্তু আমি দেখি আহিছোঁ জোখ মাফৰ হেৰফেৰৰ
প্ৰসংগ চলি আহিছিল। গতিকে চুয়েব আলাইহিছ সালামে কৈছে যে তোমালোকৰ যে মই যি বিষয়টোত বাধা দিছোঁ যে এনেধৰণৰ তোমালোকে প্ৰতাৰণাৰ কাম নকৰিবা, তোমালোকে একমাত্ৰ আল্লাহৰ গোলামী কৰা আৰু এই আল্লাহৰ বাহিৰে আন কোনো তোমালোকৰ প্ৰকৃততে মান্য নাই। গতিকে এই কথাখিনি কোৱাৰ উদ্দেশ্য এইটো নহয় যে মই তোমালোকৰ সৈতে বিৰোধিতা কৰিবৰ বাবে, বৰং মই এই বাধা দিয়াৰ কথাখিনি হৈছে যে তোমালোকে প্ৰকৃততে সংশোধন হৈ যোৱা, ইছলাহ কৰা। মা ইস্তাতা'তুম, যি মোৰ পক্ষে সক্ষম হৈছে সেই অনুযায়ীহে মই তোমালোকক কৈ আছো। ৱামা তৌফিকি, আৰু মোৰ প্ৰকৃততে কোনো তৌফিক, কোনো মোৰ ক্ষমতা নাই। মই যে তোমালোকক কৈছো এইটো প্ৰকৃততে মোৰ একো ক্ষমতা নাই। ইল্লা বিল্লাহ, বৰং আল্লাহে যি পৰিমাণৰ তৌফিক দিছে সেই পৰিমাণৰেহে, সেই তৌফিকৰ ওপৰত ভিত্তি কৰিহে মই তোমালোকক যি ক'ব লগা আছে কৈছো। আলাইহি তাৱাক্কালতু, তেখেতৰ ওপৰতেই মই প্ৰকৃততে নিৰ্ভৰ কৰি চলো। আলাইহি তাৱাক্কালতু ৱা ইলাইহি উনীব, আৰু তেখেতৰ ওচৰলৈকেই মই ঘূৰি যাব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত জাতিৰ মোকাবিলাত চুয়েব আলাইহিছ সালামে তেখেতৰ জাতিসকলক কৈছে যে তোমালোকে যে এনেধৰণৰ অপ্ৰাসংগিক কথা বতৰাৰে মোৰ লগত যে তোমালোকে বিতৰ্কত লিপ্ত হৈছা, তোমালোকে কি দেখা নাই নেকি যে স্বয়ং মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা দিয়া স্পষ্ট প্ৰমাণ, স্পষ্ট পথ নিৰ্দেশনাৰ ওপৰত যদি মই চলি থাকোঁ, তেনেহ'লে মোক দি থাকে তেখেতৰ ফালৰ পৰা জীৱিকা, আৰু সেই জীৱিকা হৈছে উত্তম জীৱিকা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ৰিজেক্ট বুলি কোৱাৰ লগে লগে কেৱল আমাৰ খাদ্য বস্তুকে আমি ভাবি থাকোঁ, কিন্তু কোৰাণিক দৃষ্টিভংগীত যদি আমি কিছু বহলকৈ বিষয়টো আমি বুজাৰ চেষ্টা কৰোঁ, তেন্তে আমি দেখিম যে প্ৰকৃততে ৰিজকৰ অৰ্থ খাদ্য বস্তু, তাত কোনো সন্দেহ নাই, সেইটো নোহোৱা নহয়। ইয়াৰ উপৰিও বাৰ্তাবাহকসকলে যে আল্লাহৰ আদেশ মতে, আল্লাহৰ পথ নিৰ্দেশনাত যে পৰিচালিত হৈ আছে, আল্লাহৰ ডাইৰেক্ট গাইডেন্সত, ইও হৈছে এক জীৱনৰ অন্যতম জীৱিকা। গতিকে সেই কথাটোৱেই কৈছে যে তোমালোকে দেখা নাই নেকি, যদি মই আল্লাহৰ দ্বাৰা নাজিলকৃত স্পষ্ট পথ নিৰ্দেশনাৰ স্পষ্ট প্ৰমাণৰ ওপৰত থাকোঁ, তেন্তেতো আল্লাহে মোক উত্তম জীৱিকা দি আছে, খোৱা বোৱা দিছে। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ জীৱিকাটো হৈছে যে আল্লাহৰ নিৰ্দেশ অনুসৰি যে মই চলি থাকিব পাৰিছোঁ, এইটো প্ৰকৃততে মোৰ নিজস্ব ক্ষমতা নহয়, এই জীৱিকা মোক আল্লাহে দিছে, উত্তম জীৱিকা বুলি কৈছে ইয়াক। আৰু কৈছে তেখেতৰ জাতি ভাইসকলক যে মই এই কথাবোৰ যে তোমালোকক বাধা দিছোঁ, ইয়াৰ উদ্দেশ্য এইটো নহয় যে মই তোমালোকৰ সৈতে বিৰোধিতা কৰিম, সেই উদ্দেশ্য লৈ মই তোমালোকক কথাখিনি কোৱা নাই, বৰং মোৰ উদ্দেশ্য একেবাৰে স্পষ্ট যে তোমালোকে ভুল কৰি আছা, তাত তোমালোক সংশোধন হৈ যোৱা। আৰু এই কথাখিনি মোৰ সামৰ্থ্য অনুযায়ীহে মই তোমালোকক কৈছোঁ, আৰু প্ৰকৃততে মোৰ নিজস্ব কোনো ধৰণৰ তেনেধৰণৰ সামৰ্থ্য নাই, একচেপ্ট আল্লাহে যি দিছে। ৱামা তৌফিকে ইল্লা বিল্লাহ, আৰু কৈছে মই একমাত্ৰ আল্লাহৰ ওপৰতেই মই নিৰ্ভৰ কৰি চলোঁ, যিহেতু মই তেখেতৰ ওচৰলৈকে ঘূৰি যাব লাগিব। তাৰ পাছৰ আয়াতত পুনৰ কৈছে চুয়েব আলাইহিছ সালামে, ৱা ইয়া কৌমি, আৰু হে মোৰ জাতি ভাইসকল, লা তাজৰিমান্নাকুম চিকাকিন, লা ইয়াজৰিমান্নাকুম, জাতি ভাইসকলক কৈছে যে তোমালোকে অপৰাধ কৰি নল'বা, জুৰুম কৰি নল'বা নিজৰ ওপৰতে। চিকাকি, মোৰ সৈতে এই মতভেদ যে হৈছে, মই যে তোমালোকক যি কথা কৈছোঁ, মোৰ সৈতে যে যি মতভেদ হৈছে, সেই মতভেদ তোমালোকে নাকচ কৰিব
বৰ বাবে প্ৰকৃততে তোমালোকে লা ইয়াজি মান্নাকুম, তোমালোকে নিজে নিজৰ ওপৰত জুলুম কৰি নল'বা, অন্যায় কৰি নল'বা, নিজক বেয়া কৰি নল'বা মোৰ সৈতে মোকাবিলা কৰিবলৈ গৈ। আন আই ইউচিবাকুম মিছলু, আই ইউচিবাকুম, যে তোমালোকে নিজৰ অন্যায় কৰা কথাটো এনেধৰণৰ যে আই ইউচিবাকুম মিছলু, যে তোমালোকৰ ওপৰত পতিত হৈ পৰে মিছলু, সেই একেধৰণৰ মা আছাবা কাউমুন নুহ, যিদৰে নুহৰ জাতিৰ ওপৰত যিধৰণে আজাব পতিত হৈছিল, তোমালোকৰ নিজৰ ভুলৰ বাবে মোৰ সৈতে হোৱা মত পাৰ্থক্যৰ কাৰণে তোমালোকে কেতিয়াও নিজে নিজৰ অন্যায় কৰি নল'বা, বেয়া কৰি নল'বা, যাতে তোমালোকৰ ওপৰতো তেনেধৰণৰ আজাব পতিত হওক, যি ধৰণৰ আজাব পতিত হৈছিল কৌমিন নুহৰ কৌমৰ ওপৰত, আও কৌমিন হুদিন, অথবা হুদ কৌমৰ ওপৰত। আমি ইতিমধ্যে দেখি আহিছোঁ কেনেধৰণৰ আজাব আল্লাহৰ আহিছিল। গতিকে চুৱেব আলাইহিছালামে তেওঁ জাতি ভাইসকলক কৈছে যে মোৰ সৈতে হোৱা মতবিভেদৰ কাৰণে তোমালোকে নিজৰ এনেধৰণৰ অন্যায় কৰি নল'বা, যাতে তোমালোকৰ ওপৰত তেনেধৰণৰ বিপৰ্যয় পতিত হওক, যি বিপদ প্ৰকৃততে নূহ আলাইহিছালামৰ কৌমৰ ওপৰত হৈছিল আৰু হুদ আলাইহিছালামৰ কৌমৰ ওপৰত হৈছিল, আও কৌমিন চালিহ, অথবা চালেহৰ কৌম। তিনিটা উদাহৰণ দি পেলাই তেখেতসকলক কৈছে। ৱামা কাউমু লুতিম মিনকুম বিবাইদিন, ইয়াত এটা কথা কৈ আছে চাব, ৱামা কাউমু লুতিন, যেহেতু এই লুত জাতি, কৌমিল লুতিন মিনকুম, মা কাউমু লুতিন মিনকুম, তোমালোকতকৈ এই লুতৰ কৌম বিবাইদিন, বহু বেছি আঁতৰৰ নহয়, নাছিল, বহু বেছি দূৰত্বৰ নাছিল। এই কথাটো, ইয়াৰ দ্বাৰা এই কথাটো প্ৰকাশ পাইছে যে লুত আলাইহিছালাম আৰু পৰৱৰ্তী ইউচুফ আলাইহিছালাম পৰৱৰ্তী সময়তে মোটামুটি এক সমসাময়িক আছিল, ইটোৰ পিছত সিটো আহিছিল। গতিকে ইয়াত কৈছে যে ৱামা কাউমু লুতিন, আৰু লুতৰ কৌমৰ যি ঘটনা পৰিঘটনা, মিনকুম তোমালোকতকৈ বিবাইদিন, বহুত বেছি দূৰত্বৰ নহয়, কিছু বছৰৰ আগৰে আছিলে, গতিকে ই ওচৰৰে আছে, এই কথাটো কৈছে। গতিকে এই গোটেই কথাখিনি কৈ তাৰ চামেৰি, তাৰ সাৰাংশ কৌমৰ লোকসকলক কৈছে ৱাস্তাগফিৰু ৰাব্বাকুম, গতিকে ক্ষমা প্ৰাৰ্থনা বিচাৰা ৰাব্বাকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ ওচৰত, চুম্মা তুবু ইলাইহি, এই ক্ষমা প্ৰাৰ্থনা বিচাৰি তাৰ পাছত অনুতপ্ত হৈ তুবু ইলাইহি, তেওঁৰ প্ৰতি তোমালোক ঘূৰি আহা, অৰ্থাৎ আল্লাহৰ কথা বতৰাৰ দিশত ঘূৰি আহা, আল্লাহৰ ৱাহীৰ দিশলৈ ঘূৰি আহা, আল্লাহৰ কিতাপৰ দিশলৈ ঘূৰি আহা। এই কথা তেওঁৰ কৌমৰ লোকসকলক এনেধৰণে কৈছিল। তাৰ পাছত কৈছে ইন্না ৰাব্বি, নিশ্চয় মোৰ প্ৰতিপালক, ৰাহিমুন, পৰম দয়ালু, ৱাদুদুন, আৰু যথেষ্ট স্নেহপৰায়ণ, যথেষ্ট মৰমীয়াল। গতিকে কৈছে যে তোমালোকে তৌবা কৰা, তোমালোকে অনুতপ্ত হৈ তেখেতৰ ওচৰলৈ ঘূৰি আহা, যিহেতু মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক পৰম কৰোণাময় আৰু পৰম স্নেহশীল। তোমালোক ঘূৰি আহিলে ইনশাআল্লাহ নিশ্চিতভাৱে তোমালোকক গ্ৰহণ কৰিব, এই দিশটো বুজাইছে ইয়াৰ দ্বাৰা। কলু, তেতিয়া চুৱেইব আলাইহিছালামৰ জাতি ভাইসকলে কৈছিল, ইয়া চুৱাইব, হে চুৱেইব, মা নাফকাহু কাছিৰান মিম্মা তাকুলু, মা নাফকাহু, যে আমি প্ৰকৃততে একো বুজিবই পৰা নাই, ফিকাহৰ পৰা আহিছে নাফকাহু, প্ৰকৃততে আমি একো বুজিবই পৰা নাই, কাছিৰান, গৰিষ্ঠ সংখ্যক, মিম্মা তাকুলু, যি তুমি কথা বতৰাবোৰ কৈ আছা, এই কথা বতৰা দেখোন আমি বেছিভাগ কথাই আমি বুজিয়ে পোৱা নাই। ৱা ইন্না
লা নাৰাকা ফিনা দাইফান, মন্তব্যবোৰ মন কৰি যাব। তেওঁলোকৰ কৌমৰ লোকসকলে চুৱেইব আলাইহিছ সালামক কি কৈছে? প্ৰথমতে কৈছে যে হে চুৱেইব, তুমি যে এই কথা বতৰাবোৰ কৈছা, তোমাৰ কথা বতৰাবোৰ ইমানেই অপ্ৰাসংগিক, আমি ইয়াৰ গৰিষ্ঠ সংখ্যক কথা বতৰাবোৰ বুজিয়ে পোৱা নাই। আৰু কৈছে ৱা ইন্না লা নাৰাকা, আৰু নিশ্চয় আমি তোমাক দেখা পাইছো ফি না, আমাৰ মাজত দাইফান, একেবাৰে তুমিতো এজন সাধাৰণ দুৰ্বল লোক হয়। তোমাৰ তেনেকুৱা কোনো সামাজিক প্ৰতিপত্তি নাই, সমাজত তোমাৰ তেনেধৰণৰ কোনো স্থিতি নাই, সমাজৰ এক বহুত লিডাৰশ্বিপ তুমি যে কৰি আহিছা বহুত দিনৰ পৰা, এনেকুৱা ধৰণৰতো কোনো, তোমাকতো এজন সাধাৰণ দাইফ, একেবাৰে দুৰ্বল শ্ৰেণীৰ আমাৰ মাজৰ তুমি এজন লোক, সেই দিশটোৱে আমি তোমাক দেখা পাইছোঁ। তাৰ পাছত কৈছে ৱালাউ লা ৰাহতুকা, তুমি যদি প্ৰকৃততে আমাৰ পৰিয়ালৰ নহলাহেঁতেন, পাৰিবাৰিক যদি এটা সম্বন্ধ তোমাৰ লগত আমাৰ নাথাকিলেহেঁতেন, লা ৰাজামনাকা, তেতিয়া তোমাক আমি পাথৰ দলিয়াই মাৰিলোহেঁতেন। কিন্তু সেই কামটো কৰা নাই, যিহেতু তুমি আমাৰ পৰিয়ালৰ লোক। ৱামা আন্তা আলাইনা বিআজিজিন, আৰু তুমিতো ৱামা আন্তা, আৰু যিহেতু তুমি নহয় আলাইনা, আমাৰ তুলনাত বিআজিজিন, কোনো সন্মানীয় লোকটো নহয়, তুমিতো এজন সাধাৰণ দুৰ্বল হয় আমাৰ মাজৰ। কিন্তু তেওঁলোকৰ মন্তব্য এনেকুৱাটো, যিহেতু তুমি আমাৰ পৰিয়ালৰ এজন সদস্য, পৰিয়ালৰ আমাৰ ৰিলেটিভছৰ তুমি মানুহ হোৱাৰ বাবেই, যদি তুমি নহলাহেঁতেন তেতিয়া পাথৰ দলিয়াই তোমাক আমি মাৰিলোহেঁতেন। আৰু কৈছে যে তোমাকতো আমি আমাতকৈ বহুত কিবা সন্মানীয় বুলি আমি তোমাক দেখাও নাই, আৰু নহয়ো তুমি। এনেধৰণৰ কথা বতৰাৰে চুৱেইব আলাইহিছ সালামৰ কৌমৰ লোকসকলে চুৱেইব আলাইহিছ সালামে যেতিয়া জাতিৰ প্ৰতি আল্লাহৰ দাৱাত পহুঁচাইছিল, তাৰ প্ৰত্যুত্তৰত এনেধৰণৰ কথা বতৰাৰে চুৱেইব আলাইহিছ সালামক প্ৰকৃততে ব্যতিব্ৰস্ত কৰি তোলাৰ চেষ্টা কৰিছিল। কালা, তেতিয়া চুৱেইব আলাইহিছ সালামে কৈছিল ইয়া কওমি, হে মোৰ জাতি ভাইসকল, আ ৰাহতি আযু আলাইকুম মিনাল্লাহি, আ ৰাহতি, প্ৰশ্ন কৰিছে যে মোৰ এই পৰিয়ালৰ যি সম্বন্ধ, আযুন কি অধিক সন্মানীয় নেকি, আলাইকুম তোমালোকৰ বাবে, মিনাল্লাহি আল্লাহতকৈ। তোমালোকে যে মোক এই ফেমিলি চেণ্টিমেণ্টছটো দেখুৱাইছা, প্ৰশ্ন কৰিছে তোমালোকৰ এই ফেমিলি চেণ্টিমেণ্টছটো, ফেমিলি ৰিলেশ্যনটো কি তোমালোকৰ বাবে অধিক সন্মানীয় মিনাল্লাহ, আল্লাহৰ তুলনাত। ৱাত্তাখাজতুমুহু, আৰু তোমালোকে কৰি লৈছা, হু অৰ্থাৎ আল্লাহক, ৱাত্তাখাজতুমুহু ৱাৰাআকুম জিহৰিয়া, আৰু তোমালোকে আল্লাহক কৰি লৈছা ৱাৰাআকুম জিহৰিয়া, তোমালোকৰ পিঠিৰ পাছফালে প্ৰকৃততে আল্লাহ নামৰ বিষয়টোক ৰাখি লৈছা। যিহেতু তোমালোকৰ কাৰণে এই পাৰিবাৰিক সম্বন্ধটোৱে বহুত ডাঙৰ হৈ গ'ল আল্লাহতকৈ, অৰ্থাৎ আল্লাহ ছেকেণ্ডেৰী, প্ৰাইমেৰী হৈ গ'ল যে ফেমিলি ৰিলেশ্যনশ্বিপ। সেই কথাটোৱে ক'ব বিচাৰিছে যে তোমালোকেতো দেখিছোঁ যে আল্লাহক প্ৰকৃততে তোমালোকৰ পিঠিৰ পাছফালে থৈ দিছা। ইন্না ৰাব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, বিমা তা'মালুনা মুহীত, নিশ্চয় মোৰ প্ৰতিপালক, যে তোমালোকে যি কৰি আছা সেই দিশটোক তেখেতে আগুৰি ঘেৰি ৰাখি থৈছে। আৰু কৈছে ৱা ইয়া কওমি, এনেধৰণৰ কথা বতৰাৰ পাছত শেষলৈ তেখেতে কৈছে, চুৱেইব আলাইহিছ সালামে কৈছে ৱা ইয়া কওমি, হে মোৰ জাতি ভাইসকল, হে মোৰ কৌমৰ লোকসকল, হে মোৰ পৰিয়ালৰ লোকসকল, ই'মালু আলা মাকানাতিকুম, ই'মালু, তোমালোকে আমল কৰি থাকা,
তোমালোকৰ আমল, তোমালোকৰ ধৰ্মৰ নিয়ম তোমালোকে কৰি থাকা আলা মাকানাতিকুম, তোমালোকৰ যি আমলৰ স্থান, যি ধৰ্মীয় স্থান, তাত তোমালোকৰ আমল কৰি থাকা। ইন্নী আমিলুন, আৰু নিশ্চয় মই এই আল্লাহৰ যি পথ নিৰ্দেশনা তাত মই মোৰ আমল কৰি থাকিম, মই মোৰ কৰ্ম কৰি থাকিম। ছাউফা তা'লামুনা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা। মাই ইয়াতিহি, কাৰ ওচৰলৈ আহি যাব, আজাবুন, সেই শাস্তি অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা যে কাৰ ওচৰলৈ প্ৰকৃততে শাস্তি আহিছে। ইউখজিজহি, আৰু কাক লাঞ্ছিত কৰিছে, এই দিশটো অতি সোনকালেই তোমালোকে গম পাবা। আৰু কৈছে ৱামান হুৱা কাজিবুন, আৰু কোন প্ৰকৃততে মিছলীয়া, সেই দিশটো তোমালোকে অতি শীঘ্ৰেই তোমালোকে গম পাই যাবা। ৱাৰতাকিবু, গতিকে তোমালোকে চাই থাকা। লেটছ সি, তোমালোকে চাই থাকা। ৱাৰতাকিবু ইন্নী, নিশ্চয় ময়ো, মাকুম, তোমালোকৰ সৈতে, ৰাকিবুন, ময়ো চাই আছো। চোৱা তোমালোকে যে প্ৰকৃততে আল্লাহে কাক লাঞ্ছিত কৰে, কাৰ প্ৰতি আল্লাহৰ শাস্তি আহে, কোন প্ৰকৃততে মিছলীয়া, এই দিশবোৰ তোমালোকে অতি শীঘ্ৰেই জানিব পাৰিবা। গতিকে তোমালোকে বিষয়বস্তুটো চাই থাকা, আৰু নিশ্চয় তোমালোকৰ সৈতে ময়ো চাই আছো। তাৰ পাছত কৈছে ৱালাম্মা জাআ আমৰুনা, চাওক একে ধৰণৰে কথা বতৰা চুইব আলাইহিছ সালামৰ যিসকল জাতি ভাইসকল, যিসকলে বিশ্বাস অনা নাছিল, তেখেতসকলৰ কিন্তু শেষ সময় আহি পৰিছে। গতিকে কৈছে ৱালাম্মা জাআ আমৰুনা, আৰু যেতিয়া আহি পৰিল আমৰুনা, আমাৰ আদেশ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। নাজাইনা চুৱাইবান, আমি উদ্ধাৰ কৰিলো চুৱাইবক, একে ধৰণৰ আগৰ যিখিনি পাইছো। ৱা আল্লাজিনা আমানু মাহু, আৰু সেইসকলকো উদ্ধাৰ কৰিলো যিসকলে বিশ্বাস স্থাপন কৰিছে মাহু, তেওঁৰ সৈতে, তেওঁৰ কথাত। বি ৰাহমাতিন মিন্না, প্ৰত্যক্ষভাৱে আমাৰ তৰফৰ পৰা কৰুণাৰ দ্বাৰা সিহঁতক আমি উদ্ধাৰ কৰিলো। ৱা আখাজাতি, আৰু আমি ধৰিলো, আমি স্পৰ্শ কৰালো, আমি পতিত কৰালো, আল্লাজিনা, সেইসকলক, জালামু, যিসকলে অন্যায় কৰিছিল, অৰ্থাৎ চুইব আলাইহিছ সালামৰ কথা বতৰাত সন্মতি জনোৱা নাছিল, বিভিন্ন ধৰণৰ অপ্ৰাসংগিক কথাৰে বাৰ্তাবাহকক ব্যতিব্ৰস্ত কৰাৰ চেষ্টা কৰিছিল, সেই লোকসকলক আল্লাহে কৈছে যে আমি চুইব আৰু তেওঁৰ সৈতে যিসকলে বিশ্বাস স্থাপন কৰিছে সিহঁতক আমি উদ্ধাৰ কৰি ললো, ৰক্ষা কৰিলো, আৰু আমি ধৰিলো সেইসকলক যিসকলে অন্যায় কৰিছিল। আশ্বাইহাতু, এটা প্ৰচণ্ড ঢেৰেকনিৰ শব্দৰে আমি সিহঁতক আক্ৰমণ কৰিলো। ফা আশবাহু, আৰু তেতিয়া সিহঁত হৈ পৰিল ফি দিয়াৰিহিম, সিহঁতৰ নিজৰ ঘৰবোৰত, খাশিমিনা, একেবাৰে মুখ তল কৰি গোটেইবোৰ পৰি থাকিল। কানা লাম ইয়াগনু ফিহা, যেন সিহঁতে তাত কোনো তেনে নাছিলে, একেবাৰে আল্লাহে চফা কৰি দিয়া বুলি যিটো আমি কওঁ, আল্লাহে চফা কৰি দিলে, এনেকুৱা অৱস্থা কৰিলে যেন তাত আগতে কোনো নাছিলেই। আলা, নিসন্দেহে, বু'দাল লিমাদিয়ানা, নিসন্দেহে, বু'দা, একেবাৰে নাইকিয়া হৈ গ'ল, ধুই চফা হৈ গ'ল, আল মিডিয়ানা, এই মিডিয়ানবাসীসকল নাইকিয়া হৈ গ'ল। কামা, যিদৰে, বাইদাত চামুদু, যিদৰে নাইকিয়া হৈ গৈছিল
ধুই চফা হৈ গৈছিল চামুদ জাতিও। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ভাল ধৰণে মন কৰিব লাগে, সামগ্ৰিকভাৱে আমি যিমান কেইজন বাৰ্তাবাহকৰ বিষয়ে আমি পঢ়ি আহিলোঁ, গোটেই কথোপকথনৰ পাছত আল্লাহে কৈছে যেতিয়া আমাৰ আদেশ আহিবৰ হ'ল তেতিয়া আমি উদ্ধাৰ কৰিলোঁ আমাৰ বাৰ্তাবাহকক আৰু লগতে তেওঁৰ সৈতে যিসকলে বিশ্বাস স্থাপন কৰিছিল। এই এছুৰেঞ্চ আল্লাহৰ, এই কথা আল্লাহে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিও দিছিল, কিন্তু তাৰ ভাৱধাৰা কিছু পৃথক আছিল। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এছুৰেঞ্চ মহান আল্লাহে কেনেধৰণে দিছিল আহক আমি এবাৰ চাওঁ। আমি তাৰ বাবে ঘূৰি যাব লাগিব সূৰা আল মাইদাৰ 67 নং আয়াতটো মন কৰিব। এটি অতি গুৰুত্বপূৰ্ণ আয়াত। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, ইয়া আইয়ুহাৰ ৰাসূল, হে বাৰ্তাবাহক, বাল্লিগ, হুকুম কৰিছে, ফিল আমৰ, বাল্লিগ, তুমি পৌঁছাই দিয়া, তুমি প্ৰচাৰ কৰি দিয়া, মা উনজিলা ইলাইকা, যি তোমাৰ প্ৰতি নাজিল কৰা গৈছে, মানুহৰ মাজত পৌঁছাই দিয়া তুমি, মিৰ ৰাব্বিকা, তোমাৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা, ওয়া ইন লাম তাফআল, আল্লাহে হুকুম কৰিছে তোমাৰ ওপৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যি নাজিল কৰা গৈছে তাক তুমি পৌঁছাই দিয়া, প্ৰচাৰ কৰি দিয়া মানুহৰ মাজত। ওয়া ইন লাম তাফআল, আৰু যদি তুমি এই কামটো নকৰা, ফামা বাল্লাগতা ৰিসালাতাহু, তেন্তে তুমি এই বাৰ্তা বহনৰ কামেই প্ৰকৃততে নকৰিলা। তাৰ পাছত কৈছে ওয়াল্লাহু, আৰু নিশ্চয় আল্লাহে, ইয়াছিমুকা, তোমাক ৰক্ষা কৰিব, মিনান নাছ, মানুহৰ পৰা ৰক্ষা কৰিব। গতিকে এইটো হৈ গ'ল আল্লাহৰ প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিছে আল্লাহে প্ৰত্যেকজন বাৰ্তাবাহকৰ প্ৰতি। আমি কোৰাণৰ বাহিৰৰ বিভিন্ন উৎসত আমি বহুত ধৰণৰ কথা বতৰা শুনো যে আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক একেবাৰে পাথৰ দলিয়াই সন্মুখৰ দাঁত ভাঙি দিছিল, তেজ হৈ গৈছিল, তেওঁ আনকনচিয়াছ হৈ পৰি গৈছিল। এনেধৰণৰ কথা বতৰা কিন্তু আমাক এই কোৰাণ মজিদে আমাক নকয়। যিহেতু আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম, আল্লাহৰ দ্বাৰা মনোনীত বাৰ্তাবাহকক ৰক্ষা কৰাটো আল্লাহৰ সুন্নত হয়, আল্লাহৰ নিয়ম এইটো, তেওঁ গাইড কৰিব। গতিকে আমি যিমানখিনি পঢ়িলোঁ আমি দেখিছোঁ যে বিপদ অহাৰ আগে আগে বাৰ্তাবাহক আৰু তেখেতৰ সৈতে ইমান অনা লোকসকলক আল্লাহে উদ্ধাৰ কৰাৰ কথা কৈছে। ইয়াতো আমি দেখিলোঁ আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে কৈছে যে তোমাৰ প্ৰতি যি নাজিল কৰা গৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা, তুমি তাক পৌঁছাই দিয়া মানুহৰ মাজত, আৰু যদি তুমি এই কামটো নকৰা তুমি কিন্তু বাৰ্তা বহনৰ কাম নকৰিলা। তাৰ পাছত আল্লাহে অভয় দিছে, এছুৰেঞ্চ দি কৈছে যে নিশ্চয় আল্লাহে তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। গতিকে আল্লাহৰ এই যি এছুৰেঞ্চ আমি কোৰাণৰ পৰা আমি চাম বস্তুবোৰ, যদি প্ৰকৃততে তেখেতক সঁচাকৈ মানুহে তেনেধৰণৰ আক্ৰমণ কৰি দাঁত ভাঙি তেজ কৰি দিছিল, আনকনচিয়াছ হৈছিল, তেতিয়াহ'লে আল্লাহৰ এই আয়াত দেখোন অপ্ৰাসংগিক হৈ যাব, নাউজুবিল্লাহ মিন জালিক, এইটোতো কেতিয়াও হ'ব নোৱাৰে। সেইবাবে আমি কওঁ যে কোৰাণ মজিদ আমি খুব ভাল ধৰণে আমি পঢ়ি বুজাৰ চেষ্টা কৰিব লাগিব। আমাৰ মনত কোৰাণৰ বাহিৰৰ বিভিন্ন ধৰণৰ ধৰ্মনীতিৰ লোকবিশ্বাস সোমাই আছে আৰু সেইবোৰে হৈ পৰিছে আমাৰ ইমান। সেইবাবে আমি আপোনালোক সকলোকে আহ্বান কৰোঁ যে প্ৰিয় দৰ্শকবৃন্দ, আহক আল্লাহৰ দ্বাৰা নাজিলকৃত একেবাৰে স্পষ্ট প্ৰমাণিত বাস্তৱ এই কিতাপৰ প্ৰতি আহক আমি সোমাই যাওঁ। ইয়াত থকা কথা বতৰাৰ ওপৰতহে আমি প্ৰকৃততে আমাৰ বিশ্বাস, আমাৰ আমল আমি কৰি যাওঁ। অন্যথা কিন্তু কিতাপৰ বাহিৰৰ এনেধৰণৰ প্ৰচলিত ধৰ্মনীতিৰ কথা বতৰাৰে যদি আমি চলি থাকোঁ, কোৰাণ আমাৰ ওচৰলৈ কেতিয়াও নাহে, আমিও যাব নোৱাৰোঁ আৰু কোৰাণেও আমাক একো জ্ঞান নিদিব। যিহেতু কোৰাণ পঢ়িব লাগিব, আমি পাই আহিছোঁ যে কোৰাণৰ হক আদায় কৰি আমি পঢ়িব লাগিব। গতিকে যিসকলে কোৰাণৰ এনেধৰণৰ হক আদায় কৰি পঢ়িব বা বুজাৰ চেষ্টা কৰিব, তেওঁ কেতিয়াও এই কোৰাণৰ বাহিৰৰ আমি যি এক উদাহৰণ দিলোঁ এনেধৰণৰ কথা কেতিয়াও তেওঁৰ বিশ্বাসত ৰাখিব নোৱাৰে। আল্লাহে
এনচিয়ৰ কৰিছে যে তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। বাৰ্তাবাহকক কৈছে তুমি প্ৰচাৰ কৰা। গতিকে আল্লাহে এনেধৰণৰ প্ৰতিশ্ৰুতি কি এনেই দিব নেকি? গতিকে বাহিৰৰ কথা এইবোৰ আমি কোৰআন মজিদত বিচাৰি নাপাওঁ। যে তেখেতক মাৰি দাঁত ভাঙি দিছিলে, তেখেত ব্লাড ছেড হৈ গৈছিলে, তেজে তেজ হৈ গৈছিলে, আনকনচিয়াছ হৈ গৈছিলে, ক'ব নোৱাৰা হৈ গৈছিলে, ইত্যাদি ইত্যাদি। তাকে লৈ আমাৰ কিমান ধৰণৰ কথা বতৰা আমিও সৰুৰে পৰা শুনি আহিছোঁ, আপোনালোকেও শুনিছে। কিন্তু আলহামদুলিল্লাহ আজি বাধ্য আমি, যেহেতু আল্লাহৰ এই কিতাপৰ মাজত আলহামদুলিল্লাহ আল্লাহে আমাক সুমুৱাইছে বা সুমুৱাৰ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ দ্বাৰাই আমাৰ নিজৰ জীৱনটোক আমি ইছলাহ কৰি আছোঁ, আমাৰ বিশ্বাসক ইছলাহ কৰিছোঁ, আমাৰ আমলক ইছলাহ কৰিছোঁ। আল্লাহে যিবোৰ কথা বতৰা কোৱা নাই সেইবোৰ আমি কেতিয়াও বিশ্বাসত নাই, চব এৰি দিছোঁ এতিয়া। আৰু সেইটোৱে হৈছে আমলে চালেহ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সেইবাবেই আপোনালোকক সদায় কৰজোৰে আমি আহ্বান কৰিছোঁ, আহক কেৱল আমিয়ে নহয়, আপোনালোক সকলোৱে এনেধৰণে কোৰাণ পঢ়ো আহক। আমি পঢ়োঁ, আপোনালোকে পঢ়ক, প্ৰত্যেকে কোৰাণ বুজো আহক। আৰু প্ৰত্যেকৰে এইটো দায়িত্ব, এই কোৰাণৰ কথা আমি মানুহৰ মাজত প্ৰচাৰ কৰি দিওঁ। ইনশাআল্লাহ আমাক নিশ্চিতভাৱে আল্লাহে ইহকাল আৰু পৰকালত দুইটাতে আমাক সহায় কৰিব। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.